অকণমান লেট হৈছে কাৰণ প্ৰশাসনক আমি বহুত আগতে আমি এখন এপ্লিকেশ্যন দিছিলোঁ কিন্তু প্ৰশাসনে এইখনৰ পাৰ্মিশ্যন দিওঁতে অকণমান দেৰি কৰিছিল আৰু আমি প্ৰশাসনে দেৰি কৰাৰ কাৰণে আমাৰ এই পঞ্চায়তৰ যিখন কাৰ্যালয় আছে মুকলি কৰোঁতে অকণমান দেৰি হৈছে কিন্তু আমাৰ কাম কাজবিলাক ভিতৰুৱা যিটো আমাৰ কেম্পেইনিঙৰ কাম কাজ বহুত আগৰ পৰা প্ৰায় 20-25 দিনৰ পৰা আমাৰ এই কেম্পেইনিঙৰ কাম চলি আছে আৰু ইয়াত আমাৰ এটা গড় আছে আমবাৰী পঞ্চায়তত কংগ্ৰেছৰ গোটেই বুথ লেভেললৈকে ৱাৰ্ড কমিটি বুথ কমিটি আমাৰ শক্তিশালী স্থিতিত আছে গতিকে আমি জিকিমেই কাৰণ আমি যোৱাবাৰো এটি সদস্য জিকিছোঁ এইবাৰো আমাৰ গংগানামৰ চৌধুৰীয়ে আমাৰ SC কেণ্ডিডেট তেওঁক দিয়া হৈছে গতিকে তেওঁ জিকিবই গতিকে বাকী আপোনালোকে নিৰ্বাচনত পিছত চাব আমাৰ 10টা ৱাৰ্ডত আমাৰ প্ৰতিদ্বন্দ্বিতা হৈছে বিজেপিৰ লগত কিন্তু বিজেপিৰ ৱাৰ্ড সদস্যসকলে কি কৰিছে এতিয়া এটা মানে তেওঁলোকে এটা মানে নেগেটিভ তৈয়াৰ কৰিছে তেওঁলোকৰ এটা মানে কি কৰিছে কংগ্ৰেছৰ যেতিয়া দেখিছে যে কংগ্ৰেছ নহ'লে আৰু জিকিব নোৱাৰিম তেওঁলোকে মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিবলৈ কি কৰিছে যে আপোনালোকে ওপৰৰ দুটা কংগ্ৰেছক দি দিয়ক তলত আমাক দিয়ক কাৰণ তেওঁলোকে সভাপতি ইয়াত নিৰ্বাচিত কৰিব বিজেপি কৰা গতিকে আমি আমবাৰী জিপিৰ ৰাইজক বিশেষকৈ কৈছোঁ আৰু আমাৰ ইন্দিৰা সমষ্টিৰ ৰাইজক কৈছোঁ আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ প্ৰত্যেকটো ৱাৰ্ডত আমাৰ কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থী দিয়া হৈছে গতিকে এই কংগ্ৰেছ দলৰ সমৰ্থিত ভাল যিজন কেণ্ডিডেট যিজন চুৰ নহয় কোনোবাই দুখীয়াৰ ঘৰ মাৰি খাব এইবিলাক কেণ্ডিডেট নহয় কিছুমান কেণ্ডিডেটে কি কৰিছে তেওঁলোকে নিজে প্ৰাৰ্থী নহয় তেওঁলোকৰ ভতিজী এজন প্ৰাৰ্থী দিছে গতিকে এইবিলাক যাতে কোনো পৰ্যায়ত ভোট দিব নালাগে আৰু সকলো ৰাইজক মই আহ্বান জনাইছোঁ আৰু ভোটাৰসকলক আহ্বান জনাইছোঁ যাতে আমাৰ সমৰ্থিত প্ৰাৰ্থীসকল আৰু নিকা ভাৱমূৰ্তিৰ প্ৰাৰ্থীসকলক যাতে নিৰ্বাচিত কৰে ইমান ব্যস্ততাৰ মাজত আপুনি সময় দিয়াৰ কাৰণে ধন্যবাদ আপোনাক শেষৰটো প্ৰশ্ন কৰিম এটা ভাষণ প্ৰসংগত আপুনি উল্লেখ কৰিছে যে যিগৰাকী বিন্যাকান্তি সমষ্টিৰ যিগৰাকী বিধায়ক সেই বিধায়কগৰাকীয়ে কংগ্ৰেছত কৰ্মীসকলক চুৰ ডকাইত বুলি তুচ্ছ কৰাৰ এক অভিযোগ উত্থাপন কৰিছে এই সন্দৰ্ভত আপুনি কি ক'ব চাওক তেওঁ যদি নতুনকৈ বিধায়ক হ'লে আমাৰ কোনো অসুবিধা নাছিল আৰু তেওঁ 3বাৰৰ বিধায়ক আৰু এইখন সমষ্টিত 3বাৰকৈ প্ৰতিনিধিত্ব কৰিছে তেওঁ এজন জ্যেষ্ঠ বিধায়ক আৰু তেওঁৰ বাকীও এবাৰ প্ৰতিনিধিত্ব কৰিছে আজমল চাহ আমাৰ আজমল চাহ তেওঁক আমি যথেষ্ট সন্মান কৰোঁ আৰু তেওঁৰ পিছত তেওঁৰ ভতিজা দুবাৰকৈ মানে তেওঁ এবাৰ প্ৰতিনিধিত্ব কৰিছে তাৰপিছত দুবাৰ প্ৰতিনিধিত্ব কৰিছে তেওঁৰ ভতিজা আব্দুল ৰহিম আজমল চাহাব তাৰপিছত তেওঁ আকৌ দুবাৰকৈ প্ৰতিনিধিত্ব কৰিছে গতিকে মই তেখেতক কওঁ যে তেওঁ এজন জ্যেষ্ঠ বিধায়ক হৈ আমাৰ সমষ্টিৰ মানুহক তেনেকৈ তুচ্ছ-তাচ্ছিল্য কৰিছে পিছত লগত যিখিনি মানুহ আছে তেওঁ বহি থাকে লগৰ মানুহখিনি যদি গালি গালাজ কৰা আমাৰ প্ৰাৰ্থীসকল যিবিলাক প্ৰাৰ্থী আজি নৱপ্ৰজন্ম প্ৰাৰ্থী আমি উঠাই আনিছোঁ এইবিলাক নৱপ্ৰজন্মৰ ৰাজনীতিবিদসকল উঠি আহিছে আৰু শিক্ষিত এইবিলাক এইসকলক যে গালি দিয়া এইবিলাক এটা দুৰ্ভাগ্যজনক ঘটনা বিধায়কজনে বিশেষকৈ কালি যিটো অপশব্দ ইউজ কৰিছে বা হেৰি কৰিছে তেওঁ ব্যৱহাৰ কৰিছে এটা দুটা মিটিঙত তাক আমি দীক্ষাৰ জনাইছোঁ তেখেতে হয়তো পাহৰি গৈছে মাত্ৰ 4 বছৰমান আগতে আমাৰ যিটো এলায়েন্স হৈছিল এলায়েন্সত তেখেতক অসমৰ ভিতৰত বোধহয় 3য় স্থান হিচাপে স্থান পাইছিল আৰু ৰেকৰ্ড সংখ্যক ভোটত অসমৰ ভিতৰত 1,36,000 ভোট তাত গোটেই অসম মানে বিন্যাকান্দি পুৰণা যমুনামুখ সমষ্টি নৱগঠিত বিন্যাকান্দি সমষ্টি পুৰণা যমুনামুখ সমষ্টিত সকলো ভোটাৰে সমৰ্থন জনাইছিল তাত কংগ্ৰেছো আছিল মানে বিভিন্ন দল সংগঠনৰ ভোটাৰে মানে সমৰ্থন জনোৱাৰ কাৰণে 1,36,000 ভোট দিয়াৰ কাৰণে আজি এই সমষ্টিৰ মানুহবিলাক উঠালি দিছে পূৰ্বৰ যমুনামুখ বৰ্তমান বিন্যাকান্দি সমষ্টিৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত বুলি আপুনি উল্লেখ কৰিছে আমবাৰী পঞ্চায়ত যদি আমবাৰী পঞ্চায়তত জয়লাভ কৰে তেন্তে আপোনালোকৰ প্ৰধান মূল লক্ষ্যটো কি হ'ব প্ৰধান লক্ষ্যটো চাওক আজি বিধায়কজনে যে দুৰ্নীতি কৰি আছিল কংগ্ৰেছে দুৰ্নীতি কৰিছে মই বিধায়কজনক এটা প্ৰশ্ন কৰিম ইয়াত যিটো আমাৰ মনিটৰিং কমিটি আছে ব্লক মনিটৰিং কমিটি এই মনিটৰিং কমিটিৰ তেওঁ অট'মেটিকলি চেয়াৰমেন তেওঁ কিছুমান আমাৰ সদস্য থাকে বাকী কেইজন সদস্য থাকে বিডিঅ'ৰ পৰা আৰম্ভ কৰি কিছুমান সদস্য মই এবাৰ কেইদিনমানৰ কাৰণে আমাৰ কমিটিৰ নমিনি হৈ মই এজন সদস্য হৈছিলোঁ এই সদস্য হোৱাৰ সময়ত তেওঁক বাৰ মই মেছেজ দিছিলোঁ বাৰ মই ফোন কৰিছিলোঁ যে বিধায়ক মহোদয় আপুনি আহক সমষ্টিত আৰু এইবিলাক মানে ঘৰৰ যিবিলাক মানে দুৰ্নীতি চলি আছে দুৰ্নীতিৰ বিৰুদ্ধে আপুনি এটা ইনভেষ্টিগেশ্যন কৰক তেওঁক বাৰ মানে ৰিকুৱেষ্ট কৰাৰ পিছত তেওঁ এবাৰ কি কৰিছে এটা মিটিং দিছে বিন্যাকান্দি ব্লকত সেই মিটিংটো দিয়াৰ পিছত তেওঁ কি কৰিছে মিটিংটো দিয়াৰ পিছত কৈছে তেওঁতো সময় নাই তেওঁ কি কৰিছে তেওঁৰ এজন নমিনি দি দিছে আকবৰ আলী চাহাবক তেওঁ কি কৰিছে কৈছে যে কালিৰ পৰা আৰম্ভ হ'ব পৰহিৰ পৰা আৰম্ভ কৰি দিম আমি বিভিন্ন জিপিবিলাক চাম কিন্তু মই আকবৰ আলী চাহাবক মই ফোনযোগে বিভিন্ন সময়ত তেওঁক মই ৰিকুৱেষ্ট কৰিছোঁ যে এই গড়বিলাক আমি চাব লাগে যিবিলাক ঘৰত দুৰ্নীতি হৈ আছে কাৰণ এই আমবাৰী যদি ৭০ ঘৰৰ দুৰ্নীতি হৈছে আপোনালোকে RTI মাৰিলেই গম পাব এটা যদি RTI মাৰে আপোনালোকে দেখা পাব এজনৰ নামত ঘৰ আৰু এজনৰ নামত হৈছে এটা জায়গাৰ ঘৰ য'ত জিঅ'টেক হৈছে তাত বেলেগ জেগাত জিঅ'টেক হৈ আছে ঘৰবিলাক কিন্তু মানে এইবিলাক দুৰ্নীতি
মানে চাবলৈ হ'লে এজন বিধায়কৰ দৰকাৰ আৰু শক্তিশালী বিধায়কৰ দৰকাৰ এইবিলাক যে ঘৰত থাকি যিবিলাক বিধায়ক তেওঁ ডুবাইত থাকি এইবিলাক ডুবাইত থকা বিধায়কৰ দ্বাৰা কেতিয়াও নহ'ব গতিকে আমি আশা ৰাখিছোঁ 26ত বিন্যাকান্দি সমষ্টিৰ পৰা এজন শক্তিশালী বিধায়ক যি বিধায়কৰ দ্বাৰা অন্ততপক্ষে দুখীয়াৰ ঘৰ দুখীয়াৰ যিখিনি অধিকাৰ এইখিনি সাব্যস্ত মানে কৰাত তেওঁ এটা অৰিহণা যোগায় সেই হিচাপে মই আমাৰ বিন্যাকান্দি সমষ্টিৰ ৰাজ্যত আবেদন জনাম যে লোকেল এজন প্ৰাৰ্থী যিবিলাক ডুবাইত প্ৰাৰ্থী নহয় আৰু বাহিৰা কিছুমান বাহিৰা এতিয়া প্ৰাৰ্থী আহিছে আমাৰ সমষ্টিত মই দেখা পাইছোঁ যে বিদ্যুৎ দলৰ পৰা নতুনকৈ ভোট উঠাই গৈছে এইসকলে কি কৰিছে হুজাইত ঘৰ বুজিছে ডুবাইত বা এই লাউচত চাউচত ক'ৰবাত ব্যৱসায় কৰে অলপ পইচা হৈছে পইচা হোৱাৰ পিছত ভাবে যে মই মানে সমষ্টি চাৰিকোণা চিনি নাপায় আৰু কি কৰে মানে তাৰ পৰা পইচা বনাই আহি ভাবে যে বিধায়ক হৈ যাম গতিকে এইবিলাক মানে মানুহক মই কৈছোঁ এইবিলাকৰ বিধায়কৰ আশা এৰক ৰাজ্যৰ যিখিনি কাম আছে এতিয়া যদি আপোনালোকৰ মাজত আপোনাৰ পাৱাৰ আছে ৰাজ্যৰ কামখিনি অন্ততপক্ষে কৰক এইবিলাক কথা নক'ব যে মই অমুকৰ কাটি দিম অৰুণোদয় কাটি দিম ঘৰবিলাক কাটি দিম দুখীয়াৰ অধিকাৰ মানে কাঢ়ি লৈ যাম মছজিদ ভাঙি মাদ্ৰাছা ভাঙি ৱাকফ বোৰ্ডৰ সম্পত্তি হস্তগত কৰিম এইবিলাক কথা ক'ব নালাগে শিৱসাগৰ জিলা পৰিষদৰ ভিতৰত যি আমবাৰী পঞ্চায়ত আজি প্ৰথমটো যি নিৰ্বাচনী সভা অনুষ্ঠিত হৈছে প্ৰথমখন কাৰ্যালয় কৰি গৈছে ভাল লাগিছে সকলো ইমান সঁহাৰি দেখি সকলোৱে যে আগবাঢ়ি আহিছে আমাক সহায় কৰিবলৈ তাকে দেখি ভাল লাগিছে আৰু আশা কৰোঁ যে এই সকলোৱে এই সঁহাৰি ভোটলৈকে এনেকৈ সঁহাৰি কৰে আগলৈকে এনেকৈ সঁহাৰি জনাই আমাক ভোটত জয়যুক্ত কৰিব যিহেতু গংগা নামৰ সূত্ৰ হৈ আপুনি নিৰ্বাচনী প্ৰচাৰো চলাই আছে গংগা নামৰ সূত্ৰ জয়লাভ কৰাটো কিমান নিশ্চিত বুলি আপুনি ভাবে 100% নিশ্চিত কাৰণ এতিয়া গোটা সমষ্টিত বিন্যাকান্দি সমষ্টিত কংগ্ৰেছৰ জোৱাৰ চলি আছে আৰু সকলো এইটো আমবাৰী পঞ্চায়তত সকলো পঞ্চায়ত কংগ্ৰেছ দলৰ জয় নিশ্চিত হ'ব বুলি হীনা আমিনৰ মূল প্ৰতিদ্বন্দ্বিতা কোনটো দলৰ লগত হ'ব বুলি ভাবে এনেকৈ প্ৰতিদ্বন্দ্বিতা কাৰণ কংগ্ৰেছ দলৰ লগত কাৰো প্ৰতিদ্বন্দ্বিতা হ'ব নোৱাৰে তাৰমানে এক প্ৰকাৰ আপুনি নিশ্চিত হ'ব ক'ব বিচাৰিছে যে কংগ্ৰেছ দলৰ কোনো প্ৰতিদ্বন্দ্বিতা নকৰাকৈ জয়লাভ কৰাটো হয় নিশ্চিত 100% নিশ্চিত কংগ্ৰেছ দলৰে জয় হ'ব আপুনি যিহেতু 5 নং মুৰাদাৰ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আছে আপুনি জয়লাভ কৰাটো কিমান নিশ্চিত বুলি ভাবে সকলো সহায় সহযোগিতা আৰু মহান আল্লাহৰ ছাপোৰ্ট আল্লাহে যাতে আমাক জিকাই তোলে সকলোৱে আমাক সহায় কৰে তাৰ বাবে মই আশা কৰোঁ আৰু এইটো জয় নিশ্চিত হ'ব বুলি আমি যদি জয়লাভ কৰে তেন্তে প্ৰথম লক্ষ্য কি হ'ব আপোনাৰ সকলো জনসাধাৰণ ৰাইজৰ উন্নয়নৰ হকে মাত মতা আৰু ৰাইজৰ উন্নয়নৰ হকে কাম কৰে সেইটো প্ৰধান লক্ষ্য